আজি আমাৰ তৃণমূল কংগ্ৰেছৰ আজি যোগদান কাৰ্যসূচী আছিল। আজি আপোনালোকে দেখিবলৈ পাইছে আমাৰ দলৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নীতি আদৰ্শ তথা দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ ইউডিএফ বিভিন্ন দলৰ পৰা প্ৰায় 2 শতাধিক মহিলা তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। আজি 2026 চনৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ইতিবাচক প্ৰভাৱ এই কাৰণে পেলাব। আমি অসমত দেখিছোঁ যে আজি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শাসন ব্যৱস্থা চলিছিল তৰুণ গগৈ চাহাবৰ নেতৃত্বত। তেখেতে আজি অসমত মানে বিভিন্ন ধৰণে এনআৰচি ডি ভোটাৰ খাস মাটি আজি মানে নিবনুৱা সমস্যা বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰি থৈ গৈছে। কোনো সমস্যা সমাধান কৰিব পৰা নাই। আৰু আজিৰ দিনত আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰ 2016 চনৰ পিছত বিজেপি চৰকাৰ অহাৰ পিছত বিজেপি চৰকাৰে অসমত আজি হিন্দু মুছলিম গৰু মাংস গাহৰিৰ মাংস আজি মানে বিভিন্ন ধৰণৰ সমস্যা যিবোৰ মন্দিৰ মছজিদ মাদ্ৰাসা এইবোৰ সমস্যাৰ মানে সেইবোৰ ৰাজনীতি কৰি আছে বিজেপিয়ে। আজি আপোনালোকে চাইছে আজি ভাৰতীয় মানুহ উচ্ছেদ কৰি আদানী আম্বানীক মাটি দি আছে। গতিকে আগন্তুক দিনত আমি বিচাৰিছোঁ যে পশ্চিমবংগত যেনেকৈ তৃণমূল কংগ্ৰেছৰ চৰকাৰে মমতা বেনাৰ্জীৰ নেতৃত্বত হিন্দু মুছলিম সবকে লৈ এক শান্তিপূৰ্ণ আৰু ধৰ্মনিৰপেক্ষৰ ৰাজনীতি বা শাসন চলাই আছে, সেই শাসন ব্যৱস্থা অসমতো প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু গোটেই অসম জুৰি আমি যি সাংগঠনিক কাম কৰি আছোঁ ৰাইজৰ অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত অসমত ধৰ্মনিৰপেক্ষ ৰাজনীতি আৰু উন্নয়নৰ ৰাজনীতি কৰাৰ কাৰণে ৰাইজে তৃণমূল কংগ্ৰেছৰ পক্ষত থিয় দিব। আজি আমি যোগদান কাৰ্যসূচী হয় আমাৰ তৃণমূল কংগ্ৰেছে। আপোনালোকে চাইছে গোটেই অসম জুৰি তৃণমূল কংগ্ৰেছে সাংগঠনিকভাৱে কাম কাজ কৰি আছে। আৰু তাৰে এটা অংশ হিচাপে আজি ধুবুৰী জিলাৰ বিলাসীপাৰা পূব বিলাসী মানে এতিয়া আমাৰ বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বেলটাৰীত আমি এখন যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আৰু আপোনালোকে চাইছে আজি ইয়াত কমপক্ষেও আজি আপোনাৰ ইয়াত মানে 150-200 মহিলা মানে বিভিন্ন দলৰ পৰা কংগ্ৰেছ ইউডিএফ বিভিন্ন দলৰ পৰা আহি তৃণমূল কংগ্ৰেছৰ নীতি আদৰ্শ ভাল পাই মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নীতি আদৰ্শ ভাল পাই আমাৰ দলত আজি যোগদান কৰিলে। আৰু এই তৃণমূল কংগ্ৰেছত আমাৰ এই মহিলাসকল যি যোগদান কৰিছে এই যোগদানে আগন্তুক দিনত বিলাসীপাৰা তথা ধুবুৰী ডিষ্ট্ৰিক্টত তৃণমূল কংগ্ৰেছৰ ভেটি যে অধিক শক্তিশালী হ'ব। আৰু আমি 2026 যি বিধানসভা নিৰ্বাচন আছে সেই বিধানসভা নিৰ্বাচনত আমি যে এক মানে বলিষ্ঠভাৱে আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ম তাৰে আজি নমুনা হিচাপে আপোনালোকে ইয়াত দেখা পাইছে। আৰু আমি এনেকৈ গোটেই ধুবুৰী জিলাত বিভিন্ন ঠাইত আমি বিভিন্ন সমষ্টিত আমাৰ যি তৃণমূল কংগ্ৰেছৰ যি সাংগঠনিক কাম কাজ আছে সেই সাংগঠনিক কাম কাজ চলি আছে। আমি বিচাৰিছোঁ যে মহিলাসকল যিহেতু আমাৰ দলৰ নেত্ৰী আমাৰ দলৰ সুপ্ৰিমো এজন মহিলা হয়, তেখেত এজনী মহিলা হিচাপে মমতা বেনাৰ্জী ডাঙৰীয়ানী আজি গোটেই ভাৰতবৰ্ষত এক সুনাম বুটলিবলৈ সক্ষম হৈছে। সেইকাৰণে আমি প্ৰথমতে মহিলাসকলক আমি প্ৰিফাৰেঞ্চ দিছোঁ যে মহিলাসকল আমাৰ দলত বেছিকৈ আগবাঢ়ি আহিব লাগে, যুৱসকল আগবাঢ়ি আহিব লাগে, মুৰব্বীসকল আগবাঢ়ি আহিব লাগে। যাৰ কাৰণেই আজি মহিলাসকলক উদ্দেশ্য কৰি এই যোগদান কাৰ্যসূচীখনৰ আয়োজন কৰা হৈছে। আজি প্ৰায় আনুমানিক 200 মহিলা আমাৰ দলত বিভিন্ন দলৰ পৰা আহি যোগদান কৰিলে। বিভিন্ন দলৰ পৰা এই তৃণমূলৰ প্ৰতি আকৃষ্ট হোৱাৰ মূল কাৰণ আজি বিভিন্ন দলৰ পৰা তৃণমূল কংগ্ৰেছত আকৃষ্ট হোৱাৰ এটাই কাৰণ যে আজি মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নেতৃত্বত পশ্চিমবংগত হিন্দু মুছলিম জৈন খ্ৰীষ্টান প্ৰতিটো জাতি জনগোষ্ঠীক লৈ শান্তিপূৰ্ণভাৱে ধৰ্মনিৰপেক্ষভাৱে যি শাসন ব্যৱস্থা পশ্চিমবংগত চলাই আছে তেনেকুৱা এক শাসন ব্যৱস্থা অসমতো বিচাৰিছে। কাৰণ আপোনালোকে জানে আজি বিজেপিৰ নেতৃত্বত অসমত এক সাম্প্ৰদায়িক ৰাজনীতি চলি আছে। আজি অসমত কি ৰাজনীতি চলি আছে আপোনালোকে চাওক। আজি মন্দিৰ মছজিদ হিন্দু মুছলিম আজি গৰু মাংস গাহৰিৰ মাংস সেইবোৰে ৰাজনীতি চলি আছে। আমি সেইবোৰ নিবিচাৰোঁ। আমি কি বিচাৰোঁ? আমি বিচাৰোঁ উন্নয়ন, আমি বিচাৰোঁ শান্তি, আমি বিচাৰোঁ আজি অসম হৈছে এখন শংকৰাজানৰ দেশ। আজি অসম শংকৰাজানৰ দেশ। আজি বিজেপিয়ে এনেকুৱা এটা ৰূপ দিব খুজিছে অসমখন শংকৰাজানৰ দেশ নহয়, অসম হৈছে এখন মানে তেনেকুৱা এখন সাম্প্ৰদায়িক মানে
এটা মানে বীজ বিয়পাই এখন হিন্দুত্ববাদী এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে 2026 তৃণমূল কংগ্ৰেছ নিশ্চয় অসমত যে এটা ইতিবাচক বাৰ্তা দিব বা অসমত যে এটা নীতি স্থাপন কৰিব ইয়াৰ নিশ্চিত আপুনি নিশ্চিত থাকক আগন্তুক দিনত অসমত বিজেপিৰ বিকল্প তৃণমূল কংগ্ৰেছ হ'ব আপোনালোকে জানে যে আজি কংগ্ৰেছ আজি বহুদিন শাসন কৰিছে অসমত কংগ্ৰেছে কি কৰিছে আজি বিশেষকৈ আজি কংগ্ৰেছে ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহখিনিৰ কাৰণে ডিভোটাৰৰ সমস্যা সৃষ্টি কৰিছে এনআৰচিৰ সমস্যা সৃষ্টি কৰিছে উচ্ছেদৰ সমস্যা সৃষ্টি কৰিছে নিবনুৱাৰ সমস্যা সৃষ্টি কৰিছে বিভিন্ন ধৰণৰ সমস্যা কংগ্ৰেছে সৃষ্টি কৰি থৈ গৈছে বিজেপি আহি এখিনি ইমপ্লিমেণ্ট কৰি মানুহ হাৰাশাস্তি কৰি আছে যাৰ কাৰণে বিকল্প হিচাপে মানুহ তৃণমূল কংগ্ৰেছক বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত